মেমন আমি ডিস্ট্রিক্ট দিছোঁ, SDO চিভিলক দিছোঁ বা আমি ব্লকত দিছোঁ, কোনো ৰেছপন্স নাপালোঁ। আমাৰো গাঁৱৰ অসুবিধা আছে, সেইখিনি যাতে আমাৰ কৰ্তৃপক্ষই দূৰ কৰে, চবেই জানে, গম পায়। অলপ আগতে 1 ঘণ্টা 1.5 ঘণ্টা আগত আমাৰ এটা ফোনো আহিছিল BJPৰ পৰা, মোৰ ওচৰত নাম্বাৰ ছেটিং কৰা আছে। সি এটা ছাজেশ্যন দিছিলে যে এই কপিবিলাক আমাৰ তাতো দিবা, যে আমাৰ XMLA দিবা, আমাৰ ইয়াতো দিবা। ইহঁতক কিয় লাগে? আমিতো ৰাজহুৱা কৰিছোঁ, আমিতো গভৰ্ণমেণ্টক জনাইছোঁ, আমি কমিশ্যনক জনাই গভৰ্ণমেণ্টক জনাইছোঁ। ইহঁতকতো আমি নালাগে নহয়, ইহঁতে কিয় মাত মাতে? ইহঁতে মাত মাতিব পচিবল নহয়। গতিকে আমাৰ ৰাইজৰ কথা হ'ল কি, আমাক ইহঁতক সুৰক্ষা দিয়ক। ইহঁতৰ দাবী হৈছে কি, কৃষ্ণকালীত নাযাব, হয় ৰঙামাটি থাকিব, বহলপুৰ নাইবা বাউণ্ডেৰীত থাকিব। আমি বাউণ্ডেৰীত গ'লে আমি একচেপ্ট কৰিম, যদি গভৰ্ণমেণ্টে ইহঁতক বাউণ্ডেৰীত দিয়ে আমি একচেপ্ট কৰি ল'ম ইহঁতক, আমাৰে মানুহ আমি গৈ ল'ম। আৰু ইয়াত যেন কোনো ৰাজনীতি নেতা আমাক এই গাঁওবিলাকত ডিষ্টাৰ্ব নকৰে। যদি ডিষ্টাৰ্ব কৰে এইবিলাক ক্ষেত্ৰত আমি কিন্তু ভৱিষ্যত বিহিত ব্যৱস্থা ল'ম এইবিলাকৰ লগত। আমি ইয়াতে কোনে বেছি লিডাৰ বুলি ভাবে, আমি সেইবিলাকৰ সময়ত আমি উত্তৰ দিবলৈ বাধ্য হ'ম। আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিলে। প্ৰতিবাদী কাৰ্যসূচীটো লোৱাৰ মূল কাৰণ আছিলে, আমি ৰঙামাটি গাঁও পঞ্চায়তত আছিলোঁ, ছয়বাৰী হিন্দুপাৰা ক আৰু খ। এতিয়া আমাক এই নতুনকৈ যি পঞ্চায়ত সীমা নিৰ্ধাৰণ কৰিলে, ইয়াত আমাৰ ইয়াৰ পৰা কমচে কম 7-8 কিলোমিটাৰমান দূৰত ফলিমাৰী কৃষ্ণকালী গাঁৱত অন্তৰ্ভুক্ত কৰালে। সেই অন্তৰ্ভুক্ত কৰালে ইয়াৰ আগত আমি বিশেষ সূত্ৰ যিখিনি কথা জানিব পাৰিছিলোঁ, সেই মৰ্মে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুমোদন দিলোঁ, প্ৰতিলিপি দিলোঁ ৰাইজৰ। কিন্তু তথাপিও যিখন নতুনকৈ খচৰা ওলাই আহিলে, ইয়াত দেখিলোঁ যে ছয়বাৰী হিন্দুপাৰা কৃষ্ণকালী ফলিমাৰী গাঁৱত অন্তৰ্ভুক্ত হৈ থাকিলে। ইয়াৰ প্ৰতিবাদতে আজি আমি এই ছয়বাৰী ক আৰু খ শাখাত আমি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিলোঁ। আমি এতিয়া বিচাৰিছিলোঁ, হ'লে আমি আগত য'ত আছিলোঁ ৰঙামাটি গাঁও পঞ্চায়তত, আৰু নহ'লে বা আমি বিচাৰিছিলোঁ বাণীতেৰা বটলদল গাঁও পঞ্চায়তত। আৰু ইয়াৰ লগত আমি যিখিনি গম পালোঁ যে আমি বহুতখিনি কথা আমি কৈছিলোঁ, কিন্তু আচলতে কি হৈছে, ইয়াত বিৰাট ডাঙৰ পলিটিকেল এটা ৰাজনীতিৰ এটা পাক চক্ৰত সোমাই আমাক ইয়াত দিছিলেই, মানে বাণীতেৰা জিপিৰ লগত। তাৰপিছতে আকৌ গৈ আমাক কৃষ্ণকালী জিপিত দিলে। এতিয়া আমি বিচাৰিছিলোঁ আমাক বাণীতেৰা জিপিত অন্তৰ্ভুক্ত কৰাব লাগে, ছয়বাৰী হিন্দুপাৰা পাৰ্ট 1 আৰু পাৰ্ট 2। কোনে কৰিছে এনেকুৱা? কোনে কৰিছে? আপুনি কিবা সন্দেহ কৰিছে বা কিবা জানে? সন্দেহৰ আৰু কি ক'ম, সেইবিলাকতো আমাৰ ৰাইজে গমেই পাইছে, বা আমাৰ ভাষণত দিয়া বক্তাসকলে কৈছে যে ইয়াৰ যিবিলাকে ৰজা, সেই ৰজাবিলাকে কৰিছে, যে প্ৰজাক ভাবিছে তেওঁলোকে যি কৰিব সিয়ে কৰিব। কিন্তু আমি ছয়বাৰী ৰাইজে কৈছোঁ, আমি নহয়, আমাৰ যিখিনি ক'বলগীয়া আছে, যিখিনি অধিকাৰ আছে পঞ্চায়তী নিয়মত, সেই অধিকাৰখিনি আমি বিচাৰিছিলোঁ যে আমাৰ সুবিধা মতেহে আমি থাকিম। কিন্তু কোনোবা ৰাজনীতি দলে ক'ব যে তেওঁলোকৰ স্বাৰ্থত যে অমুকত যা তমুকত যা, আমি সেইটো নকৰিম। আমি চবে ছয়বাৰী গাঁৱৰ ৰাইজে একত্ৰিত হৈ আজি আমি প্ৰতিবাদ কৰি আমি জনাইছোঁ যে আমাক বাণীতেৰা জিপিত আমাক অন্তৰ্ভুক্ত কৰিব লাগে। অন্যথাই যদি আমাক অন্তৰ্ভুক্ত নকৰে, আজি যি প্ৰতিবাদী সভা কাৰ্যসূচী লৈছোঁ, ইয়াতকৈ আৰু বেলেগ ধৰণেৰে জংগী কাৰ্যসূচী সভা বা প্ৰস্তাৱ ল'বলৈ আমি বাধ্য হ'ম। আজি আমি প্ৰস্তাৱ লৈছোঁ, যদিহে আমি দিয়া প্ৰস্তাৱ মৰ্মে যদি আমাক এই বাণীতেৰা জিপি যদি অন্তৰ্ভুক্ত নকৰায়, তেতিয়াহ'লে বৃহত্তৰ ছয়বাৰী গাঁৱৰ ৰাইজে আমি অহা যিটো এৰি আছে পঞ্চায়ত ইলেকশ্যন আছে, তাত আমি ভোট বৰ্জন কৰিম। আৰু 2026 চনত যিটো বিধানসভা ভোট যিটো আহিব, তাত আমাক এই যিখিনি ৰাজনীতিক নেতাই যিখিনি আমাক এই মানে চেকৰিত যদি ঘূৰাই আছে, তেওঁলোকক আমি ছয়বাৰী গাঁৱৰ ৰাইজে পহু খেদা দি ওলাই দিম। আজি প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰাৰ আমাৰ এটা কাৰণ হ'ল কি, আমি বিশেষ সূত্ৰে যেতিয়া জানিব পাৰিছিলোঁ যে আমাৰ গাঁও পঞ্চায়তৰ পৰা, আমাৰ ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা আমাৰ ছয়বাৰী গাঁওখন কৰ্তন কৰি কৃষ্ণকালী ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাব। সেইখিনি আমি গম পাই আমি জিলাৰ উপায়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন আকাৰে জনাইছিলোঁ। আবেদন আকাৰে জনোৱাৰ পিছতো কিন্তু আমাৰ আবেদনক কোনো গুৰুত্ব নিদিলে। আৰু যেতিয়া আমি খচৰাখন পালোঁ, খচৰাখনত আমি দেখিবলৈ পাৰোঁ যে আমাৰ ছয়বাৰী পাৰ্ট 1 আৰু পাৰ্ট 2 কৃষ্ণকালী ফলিমাৰীৰ গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা আছে, কিন্তু আমি যিটো কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। তাৰমানে যেতিয়া আমাৰ গাঁওখন কৃষ্ণকালী ফলিমাৰী গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছিল, আমাৰ গাঁৱৰ ৰাইজৰ কোনো মতামত লোৱা নাছিল। যে আমাৰ ছয়বাৰী গাঁৱৰ কি মতামত লোৱাৰ কোনো যুক্তি নাছিল নেকি, বা কোনো দৰকাৰ নাছিল নেকি? সেইটো আমি প্ৰশ্ন কৰিছোঁ। যিবিলাকে কৰিছে, যিবিলাকে আমাৰ গাঁওখন কাটি কৃষ্ণকালী
ফলিমাৰী গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে আমি প্ৰশ্ন কৰিছোঁ যে আমাৰ ছয়বাৰী গাঁৱৰ ৰাইজৰ মতামত লোৱাৰ সিহঁতৰ কি প্ৰয়োজন নাছিল নেকি? গতিকে আমি কৃষ্ণকালী ফলিমাৰী গাঁও পঞ্চায়তত আমাৰ কোনোপধ্যে আমি সেইটো গ্ৰহণ কৰিব নোৱাৰোঁ। লাগিলে আমি অহা যদি আমাৰ এই দাবী যদি মানি লোৱা নহয়, আমি অহা পঞ্চায়ত নিৰ্বাচনত কমপ্লিটলি ভোট বৰ্জন কৰিম। কোনটো আপোনাৰ পঞ্চায়তত থাকিব বিচাৰে? আমাৰ যদি আগতটোতে ৰাখে তাৰ সেইটোৱে ভাল, আৰু নহ'লে আমাৰ নিয়াৰেষ্ট যিটো আছে ধৰ বহলপুৰ নাইবা বাৰণীতাৰা তাত ৰাখিলেও আমাৰ ক'বলগীয়া একো নাই।